নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ অসমীয়াৰ পাৰ্ট নম্বৰ 1 আমাৰ দেশ। ছাত্ৰ ছাত্ৰীসকল, এই পাৰ্টটিৰ অনুশীলনীত থকা যিমানখিনি কুৱেশ্যন এনচাৰ আছে সকলোখিনি এইটো ভিডিঅ'ত তোমালোকে পাই যাবা। আৰু যিবিলাক তোমালোকৰ খালী ঠাই দিয়া আছে, মাল্টিপল চইচ দিয়া আছে, সকলোবিলাক কুৱেশ্যনৰ উত্তৰ ইয়াতে তোমালোকে পাই যাবা। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকা, তোমালোকৰ এক্সামৰ কাৰণে খুবেই হেল্প হ'ব। এতিয়া চোৱা, তোমালোকে ইয়াৰ মাল্টিপল চইচখিনি কি কৈছে আমাৰ কবিতাটোত আমাৰ দেশৰ মূৰৰ মুকুট বুলি কাৰ কথা কৈছে? আমাৰ দেশৰ মূৰৰ মুকুট বুলি হিমালয়ৰ কথা কৈছে। আৰু তোমালোকে এই গ নম্বৰটো এনেকৈ পূৰণ কৰি দিবা, মানে ফিল আপ কৰি দিবা। 2 নম্বৰ কি কৈছে? কবিয়ে আমাৰ দেশক দেৱভূমিৰ লগত কিয় তুলনা কৰিছে? এইটো হ'ব কি আমাৰ গ নম্বৰটো হ'ব উত্তৰ। পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰা হৈছে। এইটো হ'ব গ নম্বৰটো, এনেকৈ তোমালোকে পূৰ কৰি দিবা। তাৰপিছত তোমালোকে অহা 2 নম্বৰত, তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা, সহপাঠীৰ লগত আলোচনা কৰি কোৱা। ইয়াত তোমালোকে লিখিবা, বা ময়ো লিখি আনিছোঁ তলত, তাৰ পৰা চাই তোমালোকে লিখিব পাৰিবা। এতিয়া 3 নম্বৰত অহা তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। এইবিলাক কুৱেশ্যনৰ উত্তৰ তোমালোকে টেনশ্যন কৰিব লগা একো কথা নাই, একেবাৰে ধুনীয়াকৈ মই লৈ আহিছোঁ। জাষ্ট তোমালোকে চাই থাকা অলপ ধৈৰ্যৰে, এই গোটেইখিনি প্ৰশ্নৰ উত্তৰ তোমালোকে পাই যাবা। 4 নম্বৰত কি কৈছে? কবিয়ে আমাৰ দেশখনক কি কি কাৰণত স্বৰ্গতকৈও অধিক বুলি কৈছে, আলোচনা কৰা। এইটো কুৱেশ্যনৰ উত্তৰ তোমালোকে পাই যাবা। এতিয়া চোৱা, সেই কুৱেশ্যনটো যিটো মই তোমালোক কৈ আহিছোঁ, 2 নম্বৰ কুৱেশ্যনটো, ওপৰত দিয়া প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছিলা। ইয়াৰ উত্তৰটো কি হ'ব? কাৰণ কবিতাটোৰ শেষত কবিয়ে উল্লেখ কৰিছে পুৰাণ ভাৰতত দেৱভূমি বুলি আমাৰ দেশেই জিলিকিছে। ইয়াৰ পৰা স্পষ্ট যে কবিয়ে পুৰাণ আৰু মহাভাৰতত ভাৰতক দেৱভূমি বুলি উল্লেখ কৰিছে। তাৰপিছত অহা তোমালোকে 3 নম্বৰৰ কুৱেশ্যনখিনি মই আগতে কৈ আহিলোঁ, তাত জাষ্ট কুৱেশ্যন কেইটা আছিল, ইয়াত মই এনচাৰ সহ লৈ আহিছোঁ। তোমালোকে ইয়াতে এটা মই কথা ক'ব বিচাৰোঁ, যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই লৈ আহি আছোঁ এইটো চেনেলতে। তোমালোকৰ এক্সামৰ কাৰণে খুবেই উপকাৰ হ'ব। আৰু তোমালোকৰ নট অনলি এছামিজ, তোমালোকৰ ইংৰাজীও পাই যাবা, ছ'চিয়েল ছায়েন্সো পাই যাবা, জেনেৰেল ছায়েন্সো পাই যাবা, হিন্দীও পাই যাবা। এইটো চেনেলতে তোমালোকে সকলোবিলাক ছাবজেক্টৰ প্ৰশ্ন উত্তৰ পাই যাবা। ক নম্বৰ কি কৈছে? এতিয়া চোৱা, কবিয়ে কোন ঠাইত অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে? এইটো হ'ব আমাৰ হিমালয়ৰ গিৰিৰাজত অৰুণ উদয় হয় বুলি কৈছে। কবিয়ে অমৃত ধাৰা ক'ত বৈছে বুলি কৈছে? কবিয়ে অমৃত ধাৰা অসম মাতৃৰ বুকুত বৈছে বুলি কৈছে। গ নম্বৰ কি কৈছে? কিহে অসমী আইৰ গাৰ জেউতি চৰাই? এইটো হ'ব শুকুলা পাতৰ ৰিহা মেখেলা অসমী আইৰ গাৰ জেউতি চৰাই। ঘ নম্বৰ কি কৈছে? দেৱভূমি বুলি কবিয়ে কোনখন ঠাইৰ কথা কৈছে? দেৱভূমি বুলি কবিয়ে ভাৰতৰ দেশৰ কথা কৈছে। 9 নম্বৰ কি কৈছে? চোৱা তোমালোকে, কবিয়ে অসমী আয়ে কিহেৰে সাতসৰী পিন্ধা বুলি কৈছে? এইটো হ'ব সাতসৰী হাৰ। তাৰপিছত অহা 4 নম্বৰ মই আগতে কৈ আহিলোঁ। 4 নম্বৰ কি কৈছে? কবিয়ে আমাৰ দেশখনক কি কি কাৰণত স্বৰ্গতকৈও অধিক বুলি কৈছে? ইয়াৰ উত্তৰটো হ'ব, আমাৰ দেশখনৰ হিমালয় পাহাৰটো মূৰৰ মুকুট যেন 6টা ধাতুৱে ভাল পিন্ধনি পিন্ধায়, নদীবোৰ যেন জেউতি খেলায়, দেশজুৰি যেনে গহনা পিন্ধাই দিছে। তাৰপিছত চোৱা, এই দেশ সাহিত্য সংস্কৃতি গুণী মানুহ আৰু সুন্দৰ প্ৰাকৃতিৰ ভৰপূৰ। তাৰপিছত কি দিছে? পুৰাণ আৰু মহাভাৰততো এই দেশক দেৱতালৈ উদ্দেশ্য কৰি দেৱভূমি বুলি কোৱা হৈছে। তাৰপিছত অহা তোমালোকে 5 নম্বৰত পদ্য অংশভিত্তিক প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। ইয়াত কৈছে কি? তোমালোকে চোৱা, এটা 4লাইনীয়া কবিতাৰ এটা পাৰ্ট দি দিছে। এই বস্তুটো আমাক বনাব লাগে। যেনেকুৱা দিছে কি? পাটকায়ে মেলে কলা চুলিতাৰি অৰুণ উদয় তাত, লুইতে পখালি চৰণ দুখনি দিয়ে ৰিহাখনি গাত। ইয়াত কোৱা কি কৈছে? ক নম্বৰ যেনেকুৱা, কলা চুলিতাৰি কোনে মেলে বুলি কৈছে? এই কবিতাটিত যিটো কুৱেশ্যন দিয়া আছে, তাৰে পৰা 4-5টামান কুৱেশ্যন দিছে, তোমালোকক ক'ব লাগে। কলা চুলিতাৰি কোনে মেলে বুলি কৈছে? পাটকাই পৰ্বতে মেলে বুলি কৈছে। খ নম্বৰত কি হৈছে? চোৱা, লুইতে কাৰ চৰণ দুখনি
পখালি দিয়ে বুলি কৈছে। এইটো হ'ব অৰুণ মানে সূৰ্যৰ চৰণ। তোমালোকে অৰুণ মানে অৰুণৰ যদি সূৰ্যৰ যদি সমাৰ্থক শব্দ আহে তোমালোকে অৰুণ বুলি লিখি দিবা। ৰিহাখনি বুলি কিহৰ কথা কৈছে? দেশ মাতৃৰ গাত পিন্ধা ৰিহাৰ দৰে সূৰ্যৰ পোহৰ। তাৰপিছত তোমালোকে 6 নম্বৰটো আহা। 6 নম্বৰটো তোমালোকে আচটানি মিলাই ল'বা। ইয়াত দিয়া আছে যেনেকুৱা এইটো ইয়াত হ'ব, তাৰপিছত দিয়া আছে কি আমাৰ এইটো ইয়াত হ'ব আৰু এইটো হ'ব ইয়াত। তোমালোকে এনেকৈ আচটানি মিলাই ল'বা। তোমালোকে 7 নম্বৰ কুৱেশ্যনটো চোৱা। আমাৰ দেশ কবিতাটি দেশ মাতৃৰ সৌন্দৰ্যৰ বৃদ্ধিত তলত দিয়া উপাদানসমূহে কেনেদৰে অৰিহণা যোগাইছে তাৰ এখন তালিকা প্ৰস্তুত কৰা। ইয়াত ধুনীয়াকৈ দিয়া আছে, তোমালোকে ইয়াৰ পৰা চাই কিতাপত লিখি ল'বা, পাৰিলে মুখস্থ কৰি ল'বা। তাৰপিছত তোমালোকে আহা 8 নম্বৰ আৰু 9 নম্বৰ কুৱেশ্যন। 9 নম্বৰটো দিয়া আছে ইয়াত আৰু 8 নম্বৰ মই ইয়াত লিখি আনিছোঁ, তোমালোকে ইয়াৰ পৰা চাই কিতাপত লিখি ল'বা। যেনেকুৱা 8 নম্বৰ চোৱা, বেছ, কেছ, দেশ, তাৰপিছত দিছে কি লেছ। ঠিক এনেকৈ ভাড়া, তৰা, নৰা আৰু মৰা, এনেকৈ তোমালোকে লিখি ল'বা, কিতাপত চাই লিখি ল'বা। তাৰপিছত 7 নম্বৰত যদি তোমালোকে তাতে বুজি নোপোৱা, ইয়াত মই লৈ আহিছোঁ, ইয়াৰ পৰা চাই লিখিব পাৰা। তাৰপিছত তোমালোকে 9 নম্বৰটো আহা। 9 নম্বৰটো মই লিখি দিছোঁ। এতিয়া আমি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 10। কুৱেশ্যন নম্বৰ 10ত কি কৈছে? কবিতাটিত থকা জুৰীয়া শব্দবোৰ বিচাৰি উলিওৱা। ইয়াৰ পৰা চাই তোমালোকে কিতাপত ধুনীয়াকৈ লিখি দিবা। তাৰপিছত 11 নম্বৰ চোৱা। 11 নম্বৰটো মই ইয়াত লিখি আনিছোঁ, ইয়াৰ পৰা চাই তোমালোকে কিতাপত লিখিবা আৰু পঢ়িবা। শিক্ষকৰ সহায় লৈ অথবা অভিধান সমাৰ্থক শব্দকোষ আদি ব্যৱহাৰ কৰি তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। এইবিলাকৰ আমাৰ কি লিখিব লাগে? সমাৰ্থক শব্দখিনি লিখিব লাগে। মই আগতে কৈ আহিলোঁ, সূৰ্যৰ সমাৰ্থক শব্দ কি অৰুণ, এই ছয়াত দি দিছে। ঠিক এনেকৈ তোমালোকে সমাৰ্থক শব্দখিনি মুখস্থ কৰি ল'বা, কাৰণ সমাৰ্থক শব্দখিনি আমাৰ খুবেই ইম্পৰ্টেণ্ট হয়। যদি তোমালোকে ওপৰত বুজি পোৱা নাই, ইয়াতে মই লৈ আহিছোঁ, ইয়াৰ পৰা চাই তোমালোকে স্পেলিংবিলাক চাই লিখিব পাৰিবা। তাৰপিছত আহা বাক্য ৰচনা কৰা। বাক্য ৰচনাখিনি আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াতে মই লৈ আহিছোঁ, ডাইৰেক্ট কিতাপত লৈ আহিছোঁ, কিতাপত লিখি। আৰু যদি তোমালোকে ইয়াত স্পেলিংবিলাক বুজি নোপোৱা, মই তলতো ডাইৰেক্ট টেক্সট লিখি লৈ আহিছোঁ, তাৰ পৰা চাই লিখিব পাৰিবা। তেনেকুৱা বাক্য ৰচনা ঠিক আছে। অপূৰ্ব, উদয়, মনোহৰ, জেউতি, চেনেহী আৰু আলফুল। তোমালোকে কিতাপৰ পৰা বুজি নাপালে মই লিখি আনিছোঁ টেক্সটত, তলত পাবা, তোমালোকে অলপ ধৈৰ্য ধৰা। 13 নম্বৰটো চোৱা, এনেকৈ লিখি আনিছোঁ, ইয়াৰ পৰা চাই লিখিবা। আৰু 14 নম্বৰো ইয়াৰ পৰা চাই তোমালোকে কিতাপত লিখি ল'বা। তেনেকুৱা চোৱা, এই 12 নম্বৰৰ বাক্য ৰচনাখিনি ইয়াত আছে। ওপৰত যদি তোমালোকে স্পেলিংবিলাক বুজি পোৱা নাই, ইয়াৰ পৰা চাই স্পেলিংবিলাক শুদ্ধ কৰি ল'বা বা ইয়াৰ পৰা লিখি ল'বা। 13 নম্বৰত লৈ আহিছোঁ। 13 নম্বৰটো চোৱা, দিয়া আছে এনেকৈ ধুনীয়াকৈ, ইয়াৰ পৰা চাই তোমালোকে স্পেলিংখিনি লিখিব পাৰিবা। 14 নম্বৰটো লৈ আহিছোঁ, এইখিনিও লিখিব পাৰা। তাৰপিছত তোমালোকে আহা 15 নম্বৰ। 15 নম্বৰত ঠিক হৈছে, পদ্যটোত পোৱা স্ত্ৰীলিংগ বুজোৱা অসমা শব্দটোৰ আৰ্হিত আন শব্দ গঠন কৰা। ইয়াত চোৱা, পুংলিংগ আৰু স্ত্ৰীলিংগ দিয়া আছে, কোনটো পুংলিংগ আৰু স্ত্ৰীলিংগ কোনটো হ'ব লিখিব লাগে। ইয়াতে তোমালোকৰ স্পষ্ট স্পেলিংবিলাক বুজা যায়, ইয়াৰ পৰা চাই তোমালোকে কিতাপত লিখি ল'বা। আৰু 16 নম্বৰ চোৱা, 16 নম্বৰতো স্পেলিংখিনি একদম বঢ়িয়াকৈ বুজি পোৱা যায়, ইয়াৰ পৰা চাই তোমালোকে কিতাপত লিখি লৈ পঢ়িবা। পেজ নম্বৰ 18 আৰু আমাৰ কুৱেশ্যন নম্বৰ 16, ইয়াৰ পৰা চাই লিখিবা। ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'টো চাগে শেষে হ'ব আৰু এটা কুৱেশ্যন আছে চাগে। 18 নম্বৰ ঠিক চোৱা, তোমালোকে কবিতাটোত সাতসৰী নামৰ অলংকাৰবিধৰ নাম পাইছা। এতিয়া তোমাৰ তলত দিয়া শব্দডালৰ পৰা আন কেইবিধমান অসমীয়া অলংকাৰৰ নাম বাছি উলিয়াই ছবিসমূহক উপযুক্ত স্থান লিখা। তোমালোকে চোৱা, ইয়াত এটা পাজিল দিয়া আছে, এই পাজিলটোৰ পৰা আমাক এই বস্তুবিলাকৰ যিবিলাক অলংকাৰ আছে, এই অলংকাৰখিনিৰ নাম আমাক লিখিব লাগে। ইয়াত ধুনীয়াকৈ লিখি লৈ আহিছোঁ, তোমালোকে তাৰ পৰা চাই লিখিব পাৰা বা ইয়াতে দিয়া আছে, ইয়াৰ পৰা চাই লিখিব পাৰা। প্ৰথমটো হ'ব কি ডুগডুগি ওপৰত চাবা, তোমালোকে দিয়া আছে। ইয়াত চোৱা, তোমালোকৰ ক'ত ডুগডুগি দিয়া আছে মই দেখাই আছোঁ, জাষ্ট তোমালোকে চাই লোৱা। এইটো হ'ব আমাৰ ডুগডুগি। এনেকৈ গোটেইখিনি অলংকাৰৰ নাম ওপৰত আচটানি দিয়া আছে, মিলুৱাই দিয়া আছে, ইয়াৰ পৰা চাই তোমালোকে কিতাপত মিলাই ল'বা আৰু ইয়াত নামখিনি লিখি দিবা। যেনেকৈ ইয়াত ডুগডুগি লিখিছে, ঠিক এনেকৈ তোমালোকে ইয়াত আঙুঠি, ইয়াতে হৈছে কি আমাৰ কেৰুবৰি, তাৰপিছত গামখাৰু হ'ব, এইটো গামখাৰু, এইটো হ'ব নুপুৰ, এইটো হ'ব জোনবিৰি, আৰু এইটো হ'ব কপালী, আৰু এইটো হ'ব কি ঢোলবিৰি। তোমালোকে এনেকৈ ঢোলবিৰি লিখি ল'বা ভালকৈ। ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ, তোমালোকে ভালকৈ পঢ়িবা। আৰু যদি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছা, তেনেহ'লে নেক্সট ভিডিঅ' তোমালোকৰ লগত দেখা হ'ব। চ' আজি মই ইয়াতে সামৰণি মাৰিলোঁ।